কি বুলি ভাবিছে তাই মোক সদায় সদায় অসভ্যালি মই সহ্য নকৰিম আজি বুজাই আছোঁ পৰিস্থিতিত মই কিমান ভয়ংকৰ হ'ব পাৰোঁ তাইক মই আজি বুজাই আছোঁ হেল্ল' ক'ত আছা তুমি কি অফিচত ইমান ৰাতিলৈকে তোমাৰ কিহৰ কাম চলা অফিচত তুমি ভাবিছা নেকি তোমাৰ এইবিলাক এক্টিভিটিজ মই সহ্য কৰিম বুলি স্মৃতিক সঁচা কথা ক'বা তুমি ক'ত আছা সঁচা কথা শুনি বেয়া পালে নহ'ব সেলফ ডিপেন্ডেন্ট হ'ম বুলি তুমি ইমান ৰাতি ৰাতি ঘূৰি কেনেকৈ টকা ঘটি আছা মই একো নজনা নহয় মই পাগল হৈছোঁ মই মোৰ সন্তান গৰ্ভত লৈ তোমাক এনেকৈ ঘূৰা ফুৰা দেখি মই পাগল হৈছোঁ আৰু আজি মই তোমাক মোৰ পাগলামীৰ চূড়ান্ত ৰূপ দেখুৱাম চাই থাকা মই কি কৰোঁ মানুহজনক লগ কৰোঁ নে নকৰোঁ ভাবি থকাতকৈ লগ কৰি অহাটোৱে বেটাৰ হ'ব বৰ্মন দা ব্যস্ত যদি হৈ থকা নাই অকণমান আহিব পাৰিব নেকি গৈ আছো ঠিক আছে ঐ শুনচোন তই ইহঁতৰ কথা কিবা গম পাওনে কি ইহঁতৰ কথা দাদাহঁতৰ কি কথা ইহঁতে কি কৰি আছে কিবা গম পাইছ নেকি কি কৰিব আৰু আছে চাগে ঘৰতে সোমাই তই ফোন চোন কৰা নাই কৰা নাই কৰা কথা ক'বলৈ আহিছ সঁচাকৈ নাই কৰা বিদ্যা ফোন কৰিবলৈ দেখোন বেয়াই লগা হ'ল কি বুলিনো ফোন কৰিম তোকো কৰা নাই নে নাই কৰা বুলি কৈছোৱে দেখোন ভাল কথা শুনিবলৈ নাপালে কেলে ফোন কৰি থাকিবনো ভাল কথা শুনিবলৈ মন থাকিলে কামবোৰো ভাল কৰিব লাগে এনেই ভাল কথা শুনিম বুলি ক'লে নহ'ব নহয় আচলতে সেইটো আপোনাৰ ওপৰতহে কথা কি ইচ্ছা কৰি থাকিলে আপুনি 1 মিনিটতে ভাল কথা শুনাব পাৰে আৰু ইচ্ছা নকৰিলে এবছৰ হাঁহে মূল্য হ'ব তোৰ এডভাইচ মতে কাম নকৰোঁ নহয় সিহঁতে কি কৰি আছে জান নেকি বুলিহে সুধিছিলোঁ নাজানো যদি মনে মনে থাক যা তই এডভাইচ দি পেলাই মোৰ মূৰটো খাই থাকিব নালাগে যা মই ৰৈ আছিলোঁ নেকি নিজেহে কথা সুধি আছে এতিয়া আকৌ মুখে ক'বলৈ আহিছে কি হৈছে বুলি কৈছা কি হৈছে মই একো ধৰিব পৰা নাই বৰ্মন দা তোমাকো একো কোৱা নাই কোৱা প্ৰপাৰ্টিটো বিক্ৰী কথালৈ দাদাৰ বহুত চিন্তা হৈ আছে হয়তো সেইটো সেইকাৰণেতো মোৰ ভয় লাগিছে কিবা নকৰিবলগীয়া কাম কৰিব বুলি সেইটো একো ডাঙৰ কথা নহয় বৰ্মন দা তুমি এবাৰ সুধিয়ে চোৱা সুধিলে চাগে কয় আশা নাই মোৰ ফালৰ পৰা কিবা এটা ক'বলৈ একো নজনাকৈ মই কি ক'ম বাৰু বুজি পাওঁ আৰু এইটোও বুজি পাওঁ যে আমাৰ সকলো কথাতে আপোনাক টানি থকাটো একদম ভাল কথা হোৱা নাই সেইবিলাক ভাবিব নালাগে মোৰ একো প্ৰব্লেম নহয় বাৰু হেৰি নহয় দাদাই কাৰোবাৰ লগত কথা পতাটো তুমি শুনিছিলা নেকি নাই শুনা কিন্তু এটা কথা ঠিকেই অনুমান কৰিব পাৰিছোঁ তেওঁ কাৰোবাক লগ কৰিবলৈ গৈছে কিন্তু কথাটো হৈছে তেওঁ কাক লগ কৰিবলৈ গৈছে সো আজিৰ পৰা আমি ফ্ৰেণ্ড থ্যাংক ইউ